বাবে প্ৰস্তুত হৈছে এইবাৰ ভাৰতবৰ্ষ আৰু নিশ্চয়কৈ ইতিমধ্যে যুদ্ধৰ আখৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আৰম্ভ হ'ব অহা কাইলৈৰ পৰা কিন্তু এই মুহূৰ্তত আপোনালোকক আমি জনাওঁ যে আজিও কিছু অঞ্চলত বা যোৱা পৰহিও কিছু অঞ্চলত ভাৰত যুদ্ধৰ আখৰা অৰ্থাৎ মক ড্ৰিল আৰম্ভ হৈ গৈছে এই মক ড্ৰিলত কি কৰা হ'ব যুদ্ধৰ আখৰাত কি কৰা হ'ব সাইৰেন বাজি উঠিব পাৰে যিকোনো সময়তে ব্লেক আউট ডে অৰ্থাৎ কিছু সময়ত আসলতে এন্ধাৰ পৰিৱেশ হ'ব পাৰে সকলোতে লাইট অফ হ'ব পাৰে কি হ'ব পাৰে সমূহ দেখাম লগতে ভাৰতৰ নতুনকৈ ভাৰতে কেনেদৰে সজ্জিত হৈছে পাকিস্তানৰ বুকু ইতিমধ্যে কম্পিত হৈছে কেনেদৰে সেই সবিশেষ দেখাম এই প্ৰতিবেদনত লগতে লৈ আহিম ভাৰতে কেনেকৈ অধিক নিজকে শক্তিশালী কৰিছে আৰু পাকিস্তানৰ লগত ভাৰতৰ যি এই যুদ্ধত ভাৰতে ইতিমধ্যে কূটনৈতিক যুদ্ধত যে জয় হৈছে সেই জয়ৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে চাই ল'ব লাগিব গ্ৰাফিক্স লাইন হয় নিশ্চয়কৈ উত্তৰ প্ৰদেশ লক্ষ্ণৌ পাঞ্জাৱ জম্মু আৰম্ভ হৈ গ'ল মক ড্ৰিল বিষয়া কৰ্মচাৰী ছাত্ৰ ছাত্ৰী অনুশীলন কৰোৱাইছে নিৰাপত্তাৰক্ষীয়ে যুদ্ধৰ সাইৰেন বাজিলে কেনেদৰে সাজু হ'ব লাগিব তাৰে প্ৰশিক্ষণ সকলোৰে ভাৰত লৈ আহিছে নতুন আধুনিক অস্ত্ৰ পাকিস্তানত লাগিছে হাহাকাৰ হয় নিশ্চয়কৈ পাকিস্তানত এই মুহূৰ্তত হাহাকাৰ লাগিছে ভাৰতলৈ আহিছে নতুন অস্ত্ৰৰে ভাৰত ইতিমধ্যে সুসজ্জিত হৈ পৰিছে ইতিমধ্যে আমি পুনৰবাৰ জনাওঁ ৰাষ্ট্ৰসংঘৰ পৰা ইতিমধ্যে পাকিস্তানে সম্পূৰ্ণৰূপে মুখ ঠেকেচা খাইছে ৰাষ্ট্ৰসংঘৰ পৰা পাকিস্তানে এই মুহূৰ্তত সম্পূৰ্ণৰূপে মুখ ঠেকেচা খাইছে তাৰ পাছতে পাকিস্তানৰ জনসাধাৰণৰ লগত মাজত সৃষ্টি হৈছে হাহাকাৰ ইতিমধ্যে সকলোৱে পাকিস্তানৰ জনসাধাৰণে নিজৰ খাদ্য সামগ্ৰীৰ কাৰণে নিজৰ খোৱা বোৱাৰ কাৰণে তেওঁলোকে বেংকত দীঘলীয়া লাইন ধৰিছে ইতিমধ্যেই আৰু তেওঁলোকে উলিয়াইছে অৰ্থ উলিয়াবলৈ ব্যস্ত হৈ পৰিছে পাকিস্তানে প্ৰতিজনে আচলতে এই মুহূৰ্তত ক'ব লাগিব তেওঁলোকে নিজৰ খাদ্য সামগ্ৰীৰ বাবে প্ৰস্তুত হৈ উঠিছে কিন্তু সেই সময়তেই ভাৰতে ইতিমধ্যে যুদ্ধৰ আখৰাৰ আৰম্ভ কৰি দিছে ইতিমধ্যে পাঞ্জাৱ লক্ষ্ণৌ ঠিক তেনেদৰে জম্মুত ইতিমধ্যে আৰম্ভ হৈ গৈছে যুদ্ধৰ সময়ত যিকোনো সময়তে সাইৰেন বাজি উঠিব পাৰে আকাশ মাৰ্গত যিকোনো সময়তে বাজি উঠিব পাৰে সাইৰেন আৰু সেই সাইৰেন বজাৰ পিছত আপুনি কি কৰিব আৰু যুদ্ধৰ সময়ত আপুনি নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিব যুদ্ধৰ সময়ত ব্লেক আউট যি ব্যৱহাৰ কৰা হ'ব সেই ব্লেক আউটে কি কৰিব ইত্যাদি বহু কথা লৈ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব অসমত কিন্তু ইতিমধ্যেই আৰম্ভ হৈ গৈছে এই যুদ্ধৰ অনুশীলন লক্ষ্ণৌ পাঞ্জাৱ জম্মুত আদিত আৰম্ভ হৈ গৈছে বুলি ক'ব লাগিব ইতিমধ্যে বিষয়া কৰ্মচাৰীসকলে ছাত্ৰ ছাত্ৰীক অনুশীলন দিছে নিৰাপত্তাৰক্ষীয়ে অনুশীলন কৰাইছে যুদ্ধৰ সাইৰেন বাজি উঠাৰ লগে কেনেদৰে সাজু হ'ব লাগিব ভাৰতলৈ আহিছে নতুন আধুনিক অস্ত্ৰ আহি পৰিছে ভাৰতলৈ এই মুহূৰ্তত পাকিস্তানৰ বুকু কপাই ইতিমধ্যে যোৱাকালি DRO ইতিমধ্যে সফল প্ৰশিক্ষণ চলাইছে সাগৰতলীত ভাৰতে ইতিমধ্যে MIGM-ৰ সফল পৰীক্ষণ চলাইছে বুলি ক'ব লাগিব আমি সমূহ দেখাবলৈ চেষ্টা কৰিম এই প্ৰতিবেদনৰ জৰিয়তে ভাৰতে কেনেদৰে যুদ্ধৰ বাবে সাজু হৈছে অসমৰ কোন অঞ্চলত হ'ব আচলতে যুদ্ধৰ প্ৰশিক্ষণত কি কৰিব এই সমূহ দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত লৈ আহিছোঁ যুদ্ধৰ সকলোতকৈ বিগ আপডেট বুলি ক'ব লাগিব এই মুহূৰ্তত ইতিমধ্যে ক'ত যুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ হৈছে সেই সম্পৰ্কে আমি দেখাবলৈ চেষ্টা কৰিম ইতিমধ্যে আখণ্ড ভাৰত পাকিস্তান যুদ্ধ ইতিমধ্যে প্ৰস্তুত হৈছে সকলো ইমান দিনে আচলতে ভাৰতে কি কৰিলে যি কূটনৈতিক যুদ্ধ ভাৰত সম্পূৰ্ণৰূপে জয় হৈছে বুলি ক'ব লাগিব ভাৰতে যি পাকিস্তানৰ লগত বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত ভাৰতে বিভিন্ন ক্ষেত্ৰত বিশেষ পদক্ষেপ লৈছে পাকিস্তানৰ সকলো বাণিজ্য বন্ধ ভাৰতত ঘোষণা কৰিছে পেহেলগাম কাণ্ডৰ পাছতে কঠোৰ নতুন দিল্লী স্থলপথ নৌশক্তিৰে পাকিস্তানত নহ'ব কোনো বাণিজ্য ভাৰতীয় বন্দৰত পাক জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ডাক যোগে আহিব নোৱাৰিব পাৰ্চেল আহিব নোৱাৰিব আৰু এয়া আমি দেখাবলৈ চেষ্টা কৰিছোঁ ভাৰতত ইতিমধ্যে আহি পাইছোঁ নতুন যুদ্ধৰ সঁজুলি আমি যি দেখাবলৈ চেষ্টা কৰা হৈছে ইতিমধ্যেই এয়া হৈছে বিশেষ যুদ্ধত ব্যৱহৃত হোৱা সামগ্ৰী হয় নিশ্চয়কৈ ভাৰতীয় সেনাৰ নতুন সংগী হ'ব এবাৰ কপিড ধ্বজ এই কপিড ধ্বজৰ নিশ্চয় আমি দেখাবলৈ চেষ্টা কৰিছোঁ কপিড
কপিত ধ্বজ অতি দুৰ্গম পৰ্বত দুৰন্তত এই কপিত ধ্বজে সংগ দিব ভাৰতীয় সৈনিকক ভাৰতে বিকাশিত এই মাল্টিপল যি বাহন ইয়াত আচলতে অতি দুৰ্যোগ অঞ্চলত ভাৰতে কৌশলেৰে যুদ্ধ কৰিবলৈ সক্ষম হ'ব এই কপিত ধ্বজ ইতিমধ্যে ভাৰতীয় সৈনিকক সহযোগ কৰিবলৈ আহি গৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত আনহাতে ইতিমধ্যে সফল কৰিছে সাগৰত প্ৰশিক্ষণ ইতিমধ্যে সফল কৰিছে ভাৰতে হস্তৰ নমুনা দেখাবলৈ চেষ্টা কৰিছো ইতিমধ্যে আৰম্ভ হৈ গৈছে যুদ্ধৰ প্ৰশিক্ষণ আৰম্ভ হৈছে ভাৰতে সকলো প্ৰকাৰে সাজু হৈ পৰিছে আৰু সাজু হৈ পৰিছে ভাৰতীয় সৈনিক আৰু লগতে নতুন অত্যাধুনিক যি জান এই জান ইতিমধ্যে ভাৰতীয় সৈনিকৰ বাবে আহিছে ইতিমধ্যে পাকিস্তানৰ ইয়াৰ পাছতে পাকিস্তানত কম্পিত হৈছে বুলি ক'ব লাগিব পাকিস্তানৰ লোকসকলে ইতিমধ্যে তেওঁলোকে বেংকৰ পৰা নিজৰ টকা পইচা উলিওৱাত ব্যস্ত হৈ পৰিছে তেওঁলোকে বুজি পাইছে যে এইবাৰ দয়া নাই ক্ষমা নাই এইবাৰ কোনো দয়া নহ'ব কোনো ক্ষমা নহ'ব ভাৰত আৰু পাকিস্তানৰ যুদ্ধত ভাৰতে সম্পূৰ্ণৰূপে আগুৰি ধৰিব পাকিস্তানক এইবাৰ দয়া নাই ক্ষমা নাই ৰূপত ভাৰতে আগবাঢ়ি গৈছে আৰু ভাৰতে সম্পূৰ্ণৰূপে প্ৰশিক্ষণ কৰিছে সকলো ভাৰতে প্ৰশিক্ষণৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছো আৰু ইতিমধ্যে ইমান দিনে কি কৰিছিল ভাৰতে বুলি যদি প্ৰশ্ন কৰা হয় তেন্তে এটাই উত্তৰ দিব লাগিব ভাৰতে যেন কূটনৈতিক যুদ্ধত ভাৰত সম্পূৰ্ণৰূপে সফল হৈছে আৰু কূটনৈতিক ক্ষেত্ৰতে ভাৰতে এই যুদ্ধত ইতিমধ্যে জয় সাব্যস্ত কৰিছে জয় ইতিমধ্যে ভাৰতৰ জয় হৈছে ভাৰতৰ সৈনিকৰ জয় হৈছে ভাৰতৰ পেহেলগামৰ যি মৃতকৰ এই মৃতকৰ জয় হৈছে বুলি ক'ব লাগিব সাজু হৈ পৰিছে যুদ্ধৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু বৰ্তমান এই মুহূৰ্তত ইতিমধ্যে পাকিস্তানত ভাৰতৰ এই ৰুদ্ৰ ৰূপ দেখি ইতিমধ্যে হাহাকাৰ সৃষ্টি হৈছে ইতিমধ্যে পাকিস্তানৰ জনসাধাৰণৰ মাজত হাহাকাৰ সৃষ্টি হৈছে এই মুহূৰ্তত ক'ব লাগিব ইতিমধ্যে যুদ্ধৰ বাবে যি আখৰা এই আখৰাৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু হৈছে ইতিমধ্যে পাঞ্জাব লক্ষ্ণৌ জন্মুত আৰম্ভ হৈছে যুদ্ধৰ আখৰাৰ বাবে সাজু হৈছে ভাৰত অহা কাইলৈ অসমতো যুদ্ধৰ আখৰা হ'ব অসমৰ কোন অঞ্চলত যুদ্ধৰ আখৰা হ'ব এই প্ৰতিবেদনত দেখুওৱা হ'ব আচলতে এই যি যুদ্ধৰ আখৰা তিনিটা পৰ্যায়ত হ'ব যুদ্ধৰ আখৰা আৰু যুদ্ধত কি কৰিব লাগিব যুদ্ধত আচলতে ব্লেক আউট বুলি কোৱা হয় যিটো ব্লেক আউট বুলি কোৱা হয় সেই ইয়াৰ অৰ্থটো হ'ল যে কলা কৰি দিয়া সকলোকে কলা কৰি দিয়া হয় নিশ্চয়কৈ লাইট অফ কৰি দি শত্ৰুপক্ষক দেখুৱাই দিয়া হয় যে ইয়াত একো নাই তেনেধৰণৰ এক পৰিৱেশ সৃষ্টি কৰা যিটো লাইট অফাৰ পাঞ্জাৱত ইতিমধ্যে হৈ গৈছে পাঞ্জাৱৰ দৃশ্য আজি দেখাম আমি আপোনালোকক লক্ষ্ণৌৰ দৃশ্য দেখাম আমি আপোনালোকক জন্মুৰ দৃশ্য দেখাম আমি আপোনালোকক জন্মুৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছো জন্মুত ইতিমধ্যে যুদ্ধৰ আখৰা ছাত্ৰ ছাত্ৰীৰ মাজত দেখাবলৈ চেষ্টা কৰা হৈছে জন্মুত ইতিমধ্যে ছাত্ৰ ছাত্ৰীক যুদ্ধৰ আখৰাত ব্যস্ত হৈছে জন্মুৰ ছাত্ৰ ছাত্ৰীসকল পাঞ্জাৱৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছো পাঞ্জাৱত ইতিমধ্যে ব্লেক আউট কৰা হৈছে সম্পূৰ্ণৰূপে পাঞ্জাৱত ব্লেক আউট কৰা হৈছে অৰ্থাৎ যুদ্ধৰ আখৰা ইতিমধ্যে তাত আৰম্ভ কৰা হৈছে বাজি উঠিব পাৰে কাইলৈ দিনটোত আপোনাৰ অঞ্চলত বাজি উঠিব পাৰে চাইৰেন কিন্তু আপুনি ভয় খাব নালাগে কেৱল সতৰ্ক কৰিবৰ বাবেহে এই ধৰণৰ ব্যৱস্থা কৰা হৈছে
এনে সতৰ্ক কৰিবৰ বাবে এনে ধৰণৰ ব্যৱস্থা কৰা হৈছে কাইলৈ অসমৰ ক'ত ক'ত হ'ব সেই সম্পৰ্কত আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত মে কাইলৈ হ'ব ৰাজ্যজুৰি যুদ্ধৰ আখৰা অসমতো হ'ব এই যুদ্ধৰ আখৰা গুৱাহাটী ডিগবৈ দুলিয়াজান তিনিচুকীয়া গোৱালপাৰা যোৰহাট শিৱসাগৰ ডিব্ৰুগড় নুমলীগড় গোলাঘাট ৰঙিয়া নামৰূপ কাৰ্বি আলং কোকৰাঝাৰ তেজপুৰ বঙাইগাঁও ধুবুৰী দৰং নাজিৰা উত্তৰ লখিমপুৰত হ'ব মক ড্ৰিল হয় নিশ্চয়কৈ মক ড্ৰিল আৰম্ভ হ'ব মক ড্ৰিল অৰ্থাৎ যুদ্ধৰ আখৰা হ'ব যিকোনো মুহূৰ্ততেই আপুনি যি দেখিছে লক্ষ্ণৌৰ দৃশ্য দেখিছে এয়া জন্মৰ দৃশ্য দেখিছে ঠিক তেনেদৰে আপোনাৰ অঞ্চলতো হ'ব পাৰে হ'ব এনেকুৱা ধৰণৰ আখৰা এই আখৰাত আপুনি ভয় কৰিব নালাগে সহযোগ কৰিব আৰু সাজু কৰি তুলিব ভাৰত প্ৰাক যুদ্ধৰ প্ৰাক মুহূৰ্তত এজন সচেতন নাগৰিক হিচাপে আপুনিও এই যুদ্ধত আপুনি যিকোনো মুহূৰ্ততে যিকোনো পৰিস্থিতিতে আপুনি নিজক সুৰক্ষিত কৰিব লাগিব দুৰ্বলজনক প্ৰত্যেকজনকে গতিকে ভাৰতে ইতিমধ্যে আৰম্ভ কৰিছে অহা কাইলৈ ইতিমধ্যে যুদ্ধৰ আখৰা ভাৰতত অসমত আৰম্ভ হ'ব ইতিমধ্যে আৰম্ভ হৈছে পাঞ্জাৱত আৰম্ভ হৈছে জম্মুত আৰম্ভ হৈছে ঠিক তেনেদৰে লক্ষ্ণৌত আৰম্ভ হৈছে অসমতো আৰম্ভ যুদ্ধৰ আখৰা হ'ব যুদ্ধৰ আখৰাত আপুনি কি কৰিব প্ৰশিক্ষণ দিয়া হ'ব অসমত আমি পুনৰবাৰ জনাওঁ যে অসমৰ বিভিন্ন অঞ্চলত কাইলৈ যুদ্ধৰ আখৰা হ'ব এই আখৰাত আপুনিও অংশগ্ৰহণ কৰিব লাগিব আৰু কৰিলে আপুনি শিকিব পাৰিব আসলে কেনেদৰে যুদ্ধৰ কৌশলসমূহ এই কৌশলসমূহ প্ৰত্যেক দিয়া হ'ব ইতিমধ্যে গুৱাহাটী ডিগবৈ পুনৰবাৰ জনাইছো গুৱাহাটী ডিগবৈ দুলিয়াজান তিনিচুকীয়া গোৱালপাৰা যোৰহাট শিৱসাগৰ ডিব্ৰুগড় নুমলীগড় গোলাঘাট ৰঙিয়া কামৰূপ কাৰ্বি আলং কোকৰাঝাৰ তেজপুৰ বঙাইগাঁও ধুবুৰী দৰং নাজিৰা আৰু উত্তৰ লখিমপুৰত হ'ব এই মক ড্ৰিল আৰম্ভ হ'ব হয় নিশ্চয়কৈ মক ড্ৰিল অৰ্থাৎ যুদ্ধৰ অনুশীলন এই যুদ্ধৰ অনুশীলন আৰম্ভ হ'ব যোৱাকালি প্ৰধানমন্ত্ৰীৰ লগতে এক উচ্চস্তৰীয় বৈঠকত অনুষ্ঠিত হোৱাৰ পাছতেই এই নিৰ্দেশ প্ৰত্যেকসমূহ ৰাজ্যলৈ ইতিমধ্যে দিয়া হৈছে তেওঁলোকৰ অঞ্চলসমূহত দিয়া হ'ব যুদ্ধৰ প্ৰশিক্ষণ ইতিমধ্যে অসমতো হ'ব যুদ্ধৰ প্ৰশিক্ষণ
ঠেকেচা খাইছে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কূটনৈতিক হেঁচা প্ৰয়োগত ব্যৰ্থ হৈছে পাকিস্তান বুলি ক'ব লাগিব সিন্ধু জলচুক্তি বাতিলৰ অচিলেৰে আন্তঃৰাষ্ট্ৰীয় হেঁচা প্ৰয়োগত ব্যৰ্থ পাকিস্তানে চেষ্টা কৰিছিল যে ভাৰতে যি সিন্ধু জলচুক্তি বাতিল কৰিছে সেই সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় পক্ষপাতৰ পৰা ভাৰতক হেঁচা প্ৰয়োগ কৰিব পৰা যাব কিন্তু এই ক্ষেত্ৰতে পাকিস্তান সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ পৰা কোনো নাহিল আনুষ্ঠানিক বক্তব্য নাহিল প্ৰায় 1.5 ঘণ্টা ধৰি চলিছিল নিৰাপত্তাৰক্ষী পৰিষদৰ দাৰুদ্ধ বৈঠক কিন্তু পাকিস্তানক ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ সকীয়াই দিয়াৰ পাছতে অনুষ্ঠিত হৈছিল এই বৈঠক জল চুক্তিৰ বাতিলৰ সিদ্ধান্ত পাকিস্তানে আইন বিৰোধী আখ্যা দিয়া চেষ্টা চলাইছিলে আৰু আইন বিৰোধী আখ্যা দিয়া চেষ্টাত কিন্তু পাকিস্তান সম্পূৰ্ণৰূপে ৰাষ্ট্ৰসংঘৰ ওচৰত মুখ ঠেকেচা খাইছে সকলো ফালৰ পৰা হাত ছিগি পৰিছে পাকিস্তানৰ এতিয়া আৰু ভাৰতে সম্পূৰ্ণৰূপে প্ৰস্তুত চলিছে ভাৰতত আৰু এটা কথা উল্লেখ কৰিব লাগিব যদি ভাৰতৰ লগত পাকিস্তানৰ যুদ্ধ হয় তেন্তে পাকিস্তানৰ 4 দিন যুদ্ধ দিয়াৰ পাছতেই সকলো অস্ত্ৰ-শস্ত্ৰ শেষ হৈ পৰিব এটা খবৰ আহিছে যে ভাৰতৰ লগত পাকিস্তানৰ যদি যুদ্ধ হয় 4 দিন যুদ্ধ হোৱাৰ পাছতে পাকিস্তানৰ সকলো অস্ত্ৰ-শস্ত্ৰ শেষ হ'ব ইতিমধ্যে পাকিস্তানৰ ভাৰতৰ লগত যুদ্ধৰ খবৰ পাই পাকিস্তানৰ বহু কেইজন বিষয়া ইতিমধ্যে পদত্যাগ কৰিছে